ছোৱালীজনীয়ে বাপেকৰ ঘৰৰ পৰা মহটো আনিলেতো এনি টাইম সেইটোকে লাগি থাকে। মনে মনে আপুনি কাক বকি আছে হেই? কাকনো বকিম? তোকে বকি আছো। দিনৰ দিনটো সেই মহডালতে লাগি থাক। ঘৰত ভাত পানী বনাব নালাগে আৰু। তাতেনো কি হ'ল? মহটো আনিছো যেতিয়া লালন পালন কৰিব লাগিব। আৰু এদিন এই মহটোৱে মোক টকা দিব। আপোনালোকে নিদিয়ে নহয়। মহ এটাৰ দাম কিমান আপুনি জানো? হ'ব হেৰো। ঘৰৰ মানুহবোৰে ভাত পানী খায় নে নাখায় সেইটো হ'লে চিন্তা নাই। আপুনি এনে কি কৰি আছে? ভাতকেইটা আপুনিয়ে বনাব নোৱাৰে নেকি? ইটো কামো নকৰে সিটো কামো নকৰে। সকলোবোৰ কি মই কৰিব লাগিব নেকি? বোৱাৰী হৈছ যেতিয়া কৰিব লাগিব। মোৰে ভুল। গাঁৱৰ ছোৱালী আনিব দিবই নালাগিছিল। গাঁৱৰ ছোৱালীবোৰ মুখকেইখন বৰ চোকা। ওচৰতে মাকৰ ঘৰ যে কিবা এটা লাগিলে মাকহঁতক ক'বলৈ যায়। মোৰ আকৌ আপোনাৰ ছোৱালীৰ নিচিনা এনেকুৱা চৰিত্ৰ নাই দেই। আপোনাৰ ছোৱালীজনীচোন গাঁৱতে পৰিছে। দিনটোতে 4 বা 5 বাৰ মান আহে। মই তেনেকৈ নাযাওঁ নহয়। আহিলৈহে শহুৰেকৰ ঘৰৰ বেয়া গুণবিলাক গাবলৈ আহে। মই তেনেকুৱা নহয়। গ'লে কিবা কামৰ কাৰণে যাওঁ। আমি আকৌ শহুৰেকৰ ঘৰৰ বেয়া গুণ গাবলৈ নাযাওঁ। তোৰতো মোৰ ছোৱালীজনীক নধৰিলে নহয়। ধৰিব লাগিব আকৌ। আপুনি মোক ধৰি থাকে যে। ডাঙৰ ল'ৰাটোৱে যি ভুল কৰিলে কিন্তু সৰু ল'ৰাটোক মই এইটো ভুল কৰিবলৈ নিদিওঁ। তাক কেতিয়াও মই গাঁৱৰ ছোৱালী আনিবলৈ নিদিওঁ। আনিলে চহৰৰ ছোৱালী আনিব। হ'ব দেখিম নহয় চহৰৰ ছোৱালীজনী কিমান খুৱাই। এই অমুকেই নোখোৱালে আপোনাক কোনেও নোখোৱাই। দেখিছোঁ নহয় তই কিমান ভালকৈ খুৱাই আছ। বিপদৰ সময়ত অমুকিকে লাগিব। সেই চহৰৰজনীয়ে নোখোৱাই। আৰু এই ঘৰৰ লেতেৰা কামবোৰ সেই চহৰৰ ছোৱালীজনীয়ে কৰিব বুলি ভাবিছে। এই ময়ে কৰিব লাগিব। চাবিচোন মোৰ ল'ৰাটোক বহুত ভাল ছোৱালী আনিবলৈ দিম। যাতে ঘৰৰ কাম বন সকলো জানে। তোৰ নিচিনা এলেহুৱা নহয় যাতে। শাহুৰে কেনেকৈ কথা ক'বলৈ লাগে সেইটোকো নাজানো। মুখে মুখে তৰ্কহে কৰিব জানো। কিবা এটা কোৱাৰ লগে লগে মাক বাপেকক লৈ আহিবি। এনেকৈ কৈছে তেনেকৈ কৈছে। সেয়েহে তোৰ চৰিত্ৰ। মোৰ চৰিত্ৰ ধৰাই কথা নক'ব। ইমান বেয়া চৰিত্ৰ নহয় মোৰ। দেখি আছিলে নহয় গাঁৱৰে মানুহচোন। কিবা বেয়া দেখিছিলে? নাই দেখা। সেইকাৰণেহে আনিবলৈ দিছিলোঁ। কিন্তু মুখখন যে ইমান চোকা হ'ব বুলি গমেই পোৱা নাছিলোঁ। এতিয়াহে গম পালোঁ। গম পালে নহয়? এতিয়া যাওক আকৌ। কেলৈ মোৰ লগত মুখ চুপতি মাৰি আছে? সেইটোৱে মোৰ ভুল। মুখ চুপতি মাৰি থকাটো। যোনে ডাঙৰক সন্মান কৰিবলৈ নাজানে তাহাঁতৰ লগত কথা পাতিবলৈ নাপায়। সঁচা কথাবোৰ ক'লোঁ যে লাজ পালে এতিয়া। আনকচোন কোনো চহৰৰ ছোৱালী আনে ঘাটে ঘাটে পানী খুৱাব। তেতিয়াহে গম পাব। কি হ'লে মা তোমাৰ? খং উঠি আছে নেকি কিবা কথাত? খং উঠি আছে। কোনেনো কি ক'লে তোমাক? কোনেনো ক'ব লাগে? ঘৰত মুখ চোকা মানুহ আছে নহয়। তুমিনো কেলে লাগি থাকা? বৌয়েচোন কাম কৰিয়ে থাকে। আকৌ তুমি লাগি থাকা। কাম কৰিলেই নহ'ব নহয়। কামবোৰ পৰিপাটি হ'ব লাগিব। তোক কথা এটা কৈ থলোঁ। তই যাতে গাঁৱৰ ছোৱালী নান। চহৰৰ ছোৱালী আনিবি। গাঁৱলীয়া মুখ চোকাবিলাকক নালাগে। এজনী আনি পস্তালোঁ নহয়। আৰু নালাগে। গাত মাৰি কথা কৈ নাথাকিব। মই কাৰো নাম কোৱা নাই। মই মোৰ ল'ৰাক কৈ আছোঁ। মাজত কোনো মাত নিদিবি। চহৰৰ ছোৱালী বিয়া পাতিবি। লাগিলে 2টা কাম নাজানিলে শিকাই ল'ম। কিন্তু এই গাঁৱলীয়া ভূতবোৰক আনিব নালাগে। হ'ব দিয়া মা। কিয় যে তোমালোক এনেকুৱা নহয়? তই হ'ব দে ক'লে নহ'ব নহয়। মই যিটো কথা কৈছোঁ সেইটো কাণ খুলি শুনি ল। গাঁৱৰ ছোৱালী আনিবি। এইখন ঘৰৰ পৰা বাহিৰ হ'ব পাবি। ডাঙৰটোৱে যি ভুল কৰিলে কিন্তু নাই সেইটো ভুলকে কৰি নাথাকিবি। নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। বৌ কিবা লাগিল নেকি? কিনো হ'ব আৰু সদায়চোন একেডাল কথাকে লাগি থাকে। তাকে আনি দিবা মাক চহৰৰ বোৱাৰী এজনী। তেতিয়াহে চাগে মাৰ শান্তি হ'ব। আমি গাঁৱলীয়া ভূতহে। সেই মাৰ কথা ধৰি নাথাকিবা বৌ। মা তেনেকুৱা হ'লে নহ'ব নহয়। কিছুমান কথা গাত বিন্ধি যায়। ইমান বেয়াকৈ কৈ দিয়ে। বহুত কথা সহ্য কৰি থাকোঁ বুলিহে। নহ'লে সদায় কাজিয়া লাগিবলগীয়া হয়। হ'ব দিয়ক বাদ দিয়ক এইবোৰ কথা। আপুনি কামত লাগক। মই আহিছোঁ। পদ্মা বোলো ঘৰত আছনে? আৰে তই কিবা কথা কাৰণে আহিছিলে নেকি? বহুত ডাঙৰ কথা এটা লৈ আহিছিলোঁ। কচোন কি কথা? তই মোক এটা সহায় কৰি দিব লাগিব। সহায়? কেনেকুৱা সহায়? তোৰ যে যি এজনী বিয়া গৈছে চহৰত তাইৰ ননদ এজনী নাছিলে জানো? আছিল। কি হ'ল তাতে? মোৰ সৰু ল'ৰাটোলৈ চাই দে না। তাৰ বোলে বিয়াখন সোনকালে পাতি দিওঁ। ইমান সোনকালে পাতিবলগীয়া কি হ'ল আকৌ? এই জানাইচোন এজনীৰ মুখখন যিহে চোকা। একো এটা ক'বই নোৱাৰি। ওচৰৰ ছোৱালী আনিছে যে সেইকাৰণে মুখখন চোকা বহুত। কিবা এটা ক'লে ঘৰত গৈ লগাই দিয়ে। সেইকাৰণে ভাবিছোঁ অলপ দূৰৰ ছোৱালী আনো আৰু চহৰৰ ছোৱালী আনো। ঠিক আছে হ'ব বাৰু মই কৈ চাম। সিহঁতে বা কি কয়? মোক কবি। লাগিলে 2টা কাম নাজানকে তথাপি শিকাই বুজাই ল'ম। হ'ব দে মই ক'ম বাৰু। বহি লহি। চাহ অকণমান খাইহি। নালাগে দে। ঘৰত বহুত কাম পৰি আছে। কাপোৰ কেইটামানো ধুব লাগিব। তাকে বোলো তোক কথাষাৰ কৈ যাওঁ। সোনকালে কথাটো জনাই দিবি আৰু। হ'ব দে গৈ থাকোঁতে মই এতিয়া। যা। গাঁৱৰ বোৱাৰীজনীক বেয়া পায়। ইমান কষ্ট কৰে তাই। গৰুৰ পৰা ছাগলীলৈ গোটেই গোবৰ চোবৰ চাফা কৰে তাই। সেই চহৰজনী পেলাব। বাপেকে চহৰৰ ছোৱালীজনী আনি এক ৰংহে চাব লাগিব। বৰ গাঁও ছোৱালী বেয়া মুখ চোকা বুলি কৈ থাকে নহয়। এসময়ত সেইজনীয়ে খুৱাব। চহৰৰ ছোৱালীজনী আনি দিয়াৰ পিছত যেতিয়া ভৰিৰ ওপৰত ভৰি তুলি খাবলৈ বিচাৰিব তেতিয়াহে মজাটো পাব। বোৱাই মাৰিব বেচেৰিক। সৰু কি হ'লো মা? এই তোৰ কাৰণে বিয়া প্ৰস্তাৱ এটা দি থৈ আহিছোঁ। কি? কাক? এই পদ্মা পেহীহঁতৰ ঘৰত আকৌ। সিহঁতৰচোন ছোৱালীয়ে নাই। তুমি আকৌ কাক বিয়া প্ৰস্তাৱ দিলা? কেলে? পদ্মা পেহীৰ ছোৱালী এজনী নাছিলে? যিজনী চহৰত বিয়া গৈছে তাইৰ ননদজনী আছে নহয়। এবাৰ ইয়ালৈ আহিছিলে বৰ মৰম লগা। তাইৰ লগতে বিয়া ফিক্স কৰিম বুলি ভাবিছোঁ তোৰ। যদি সিহঁতৰ ঘৰৰ মানুহে মান্তি হয়। তুমি অলপ বেছি জল্দা জল্দি কৰা নাই নে মা?
অলপ চালি জাৰি চাব লাগে। কি চালি জাৰি চাব লাগে হা? একো চাবলৈ নাই। মুঠতে সিহঁতে হাঁহ ক'লে তোৰ বিয়াখন সোনকালে পাতি দিব লাগিব। আৰু তোৰ পৰা মই একো কথা নুশুনো। কি হ'বলৈ গৈ আছে নাজানো আৰু। তোৰ জীৱন ভালৰ ফালে গৈ আছে। এতিয়াও মই ভালেই আছোঁ। হ'ব তই এতিয়া কথা কৈ থাকিব নালাগে। মই যিটো সিদ্ধান্ত লৈছোঁ সেইটোৱে হ'ব। হেই শুনিছেনে? কি হ'ল? মায়ে বোলে হেনো পদ্মা পেহীহঁতৰ ঘৰত গৈ ভাইটিৰ বিয়াৰ কথা পাতি আহিছে। পদ্মা পেহী ছোৱালীজনী য'ত বিয়া গৈছে মানে চহৰত, তাইৰ ননদ এজনী আছে। সেই তাইৰ লগতে বিয়া ঠিক কৰি আহিছে। কি? ইমান জল্দি তাক বিয়া পাতি দিবলৈ কি হ'ল আকৌ? নাজানো পাই কি হ'বলৈ গৈ আছে। আৰু মায়ে মোক কথাটো এবাৰো জনোৱা নাই যে? মোকোতো কোৱা নাই। তোমাক কোৱা নাই যদি তুমি ক'ত গম পালা? মায়েহে কৈছে মোক। গাঁওখনৰ গোটেই মানুহে গম পালে মানে, আমিহে গম পোৱা নাই। আমাক নিজৰ বুলি ভাবিলেহে। তই কি কথা লগাই আছ? মা, তই বোলে ভাইটিৰ বিয়া ঠিক কৰিছ? কোনে ক'লে তোক? এই মাকে কৈছে। হয় নেকি? কথাবোৰ মানে চবৰে কাণত পৰিলে। মানুহবোৰে এইবোৰকে বিচাৰি ফুৰে। কাৰ ঘৰৰ কথা কি? কিন্তু আমাক কথাটো এবাৰ নজনালি যে? জনাবলগীয়া কি আছে? বিয়া হ'লে এনেও গম পাবি। তোৰ নিচিনা ভুল তাক কৰিবলৈ নিদিওঁ। সেইকাৰণে মই তাৰ বিয়াখন সোনকালে পাতি দিব খুজিছোঁ, যাতে সি কোনো গাঁৱৰ ছোৱালী প্ৰেমত নপৰে। চাই চিতি ল'ব লাগে ন? একো চাই চিতি থাকিবলৈ নাই। ছোৱালীজনী ভাল, মই দেখিছোঁ। দেখিবলৈ ধুনীয়া আৰু পঢ়া শুনা আছে। কাম বন নাজানিলে শিকাই ল'ম। ইমান মুখ চোকা নহয়। চহৰৰ ছোৱালী অলপ ফেশ্বন থাকিব আৰু, সেইটো মোৰ কোনো আপত্তি নাই। মা, তই কিন্তু এইবোৰ বহুত ভুল কাম কৰিবলৈ গৈ আছ। একো ভুল কাম কৰিবলৈ যোৱা নাই। 2 দিনমানৰ পিছত তাৰো চাকৰি হ'ব। তেতিয়া সিহঁতে সুখৰে খাব পাৰিব। তাৰ মানে তই বেলেগ খোৱাৰ কথা কৈছ? তই মানে তাৰ ফালেহে থাকিবি, আমাৰ লগত নাথাক? তহঁতৰ লগত থাকিবলৈনো কি আছে? ঘনীৰৰ মুখখন দেখিছ নহয়? লাও পাত কচু পাত। এনেকুৱা মানুহৰ লগত মই গোটেই জীৱন থাকিব নোৱাৰো নহয়। চাকৰি হ'লেকে তাৰ লগতে থাকিম মই। হ'ব দে মা, হ'ব দে। সৰুটো প্ৰতি আৰু টকা থাকিব নহয়, খুৱাব আকৌ। আমিনো ক'ৰ পৰা খুৱাম? আমাৰতো টকা পইচা নাই। হ'ব দে, তাৰ লগতে থাকিবি আৰু জীয়তী। ব'ল, মোক ভাতকেইটা দেগৈ। ভাতকেইটা খাই মই কামত যাব লাগিব। আমি দুখীয়া মানুহ যে, কাম নকৰিলে খাবই নাপাওঁ। হ'ব দিয়ক, আপুনি মন বেয়া নকৰিবচোন। আহক ভাতকেইটা খাই লওঁহি। কিছুমান মানুহে নিজৰ পুত্ৰকো তেজপুত্ৰ কৰি দিব পাৰে টকাৰ কাৰণে। গাঁৱত জ্বলি পৰি মৰিছে হ'বলা। চহৰৰ ছোৱালী বিয়া পাতি দিম ক'লো যে। কি হ'ল? তুমি ইয়াতে বহি আছা হ'বলা? বাহিৰত কামবোৰ বৰ লেটিপিটি হৈ আছে। মা আৰু বৌয়ে অকলে অকলে কৰি আছে। যোৱাচোন তুমি, অলপ সহায় কৰি দিয়াগে। চৰি, বেয়া নাপাবা। মোৰ এই গৰমখনত বাহিৰতে ওলাব মনে যোৱা নাই। আৰু মই ৰ'দত বেছি সময় থাকিব নোৱাৰো। মোৰ গাটো গোটেই জ্বলি পৰি মৰে। সেইকাৰণে মই যোৱা নাই। ঘৰত থাকোঁতে মই কাম নকৰোঁ। মায়ে মোক বাহিৰলৈ ওলাব নিদিয়ে। এনিটাইম এচি তলতে থাকোঁ। তেনেকৈ ক'লে নহ'ব নহয়। তুমি এইখন ঘৰৰ বোৱাৰী, আৰু বোৱাৰী মানুহে এনেকৈ থাকিলে ভাল নালাগে নহয়। গাঁৱৰ মানুহে তোমাক বেয়া বুলি ক'ব। তুমি মানে মোক বেয়া পাইছা? মই এনেকৈ ভিতৰত বহি থকাৰ কাৰণে? হ'ব দিয়া নহ'লে। তোমাৰ মানুহজনীক যদি কলা মলা দেখিবলৈ বিচাৰিছা, তেনেহ'লে মই যাওঁ আৰু মাহঁতৰ লগত সহায় কৰি দিবলৈ। হ'ব দিয়া, তুমি নালাগে। তুমি বহি থাকা, মায়ে বৌয়ে কৰিব। বোৱাৰী, তুমি বহি আছা? হয় মা, বহি আছোঁ। কিবা কথা আছে নেকি? এই কাম কৰি আছোঁ যে পিছফালে। চাহ অকণ বনাব লাগিছিলোঁ। বৰ চাহ অকণ খাবলৈ মন গৈ আছে। যোৱাচোন তুমি বনাই দিয়াগে। মই আৰু চাহ বনাব লাগে এতিয়া? তাকো জুইত? মা, মই জুইত বনাব নোৱাৰোঁ দেই। আৰু কেলেনো আপুনি এতিয়া চাহ খাব লাগে? এতিয়া দুপৰীয়া হৈছে আৰু অলপ পিছত ভাত খোৱা টাইমেই হ'ব। আৰু ইমানে যদি খাবলৈ মন গৈছে আপুনি নিজে বনাই খাওকগৈ। মই এতিয়া জুই চুই লগাব নোৱাৰোঁ দেই। কিয়? মই তোমাক শিকাই দিয়া নাছিলোঁ জানো? শিকাই দিলে সকলো কাম কৰিব নোৱাৰো নহয়। মই এতিয়া চাহ বনাই দিব নোৱাৰোঁ। মই একেবাৰে ওলাই যাব মন যোৱা নাই ৰুমটোৰ পৰা। ফেনৰ হাৱাৰ তলতে থাকিব মন গৈছে। নহ'লে তুমিয়ে যোৱা, চাহকণ বনাই দিগে মাক। তুমি জুই লগাব জানা নহয়? নালাগে দিয়া পৰী, মই বনাই ল'ম। তুমি বহি থাকা। হ'ব মা, ঠিক আছে। ৰাম, গাটো যে ইমান গৰম লাগিছে। গাটো ইমান বেয়া বেয়া লাগিছে। ৰ'দত কাম কৰি দিয়াৰ কাৰণে তেনেকুৱা লাগিছে। হস্পিটেলৰ পৰা আহিব লাগিব এপাক। টেবলেট কেইটামান আনি ল'ব লাগিব। মা, কি হ'লনো? জানো, গাটো ইমান বেয়া লাগিছে মোৰ। কিবা হৈছে? ৰ'দত কাম কৰি দিয়াৰ কাৰণে হৈছে চাগে। তইনো আকৌ ৰ'দত কিয় কাম কৰিব লাগে? ঘৰখনত দুজনীকে বোৱাৰী থাকোঁতে তই এতিয়া বহি বহিয়ে খাব লাগে? কেনেকৈনো বহি বহি খাওঁ? তাইও ইমান কাম বন নাজানে। লাহে লাহে শিকিব আৰু। সেইকাৰণে মই কৰোঁ আৰু পাৰালৈকে। তাকে ভাবিছোঁ হস্পিটেল যাওঁ, টেবলেট কেইটামানকে লৈ আহোঁ। বিষৰ আৰু জ্বৰ। যা হস্পিটেললৈকে যা, দেখুৱাই আহিব পাৰিবি। নহ'লে মই পইচা আনি দিম। এতিয়া নাযাওঁ নেকি? অলপ পিছতে যাম দে, তেতিয়াই দিবি পইচা। এতিয়া দিলেকে মই পাহৰি থাকোঁ ক'ত থওঁ। হ'ব দে নহ'লে। মানচি, মা গ'ল দেখিছিলা নেকি? তুমি হ'লে গমেই পোৱা নাই। মা বোলে গাটো বেয়া, সেইকাৰণে মেডিকেললৈ গৈছে। টেবলেট আনিবলৈ গৈছে নেকি? কি হৈছে আকৌ মাৰ? নৰ্মেল কিবা হৈছে চাগে। আচ্ছা, ঠিক আছে, হ'ব বাৰু। পইচা কোনে দিলেনো? দাদাই দিলে নেকি? মই ইমান এটা গম পোৱা নাই। খালি দাদাৰ লগত কথা পাতি থকা শুনিছিলোঁ আৰু। হ'ব দিয়া নহ'লে। মা, মেডিকেলৰ পৰা আহিলে? আহিলোঁ। টেবলেট আনি ল'লে নে নাই? ল'লোঁ। কি ক'লেনো ডক্টৰে? মোৰ পেটত বোলে কিবা হৈছে, তাকে অপাৰেশ্যন কৰিব লাগিব। কি অপাৰেশ্যন? অপাৰেশ্যনত দিয়া পইচা লাগিবচোন। তাকেই, সৰুটাতো পইচা কেইটামান বিচাৰোঁ। ডাঙৰটোৱে ক'তনো দিব পাৰিব? মাটিখিনিকে বেচিব লাগিব। সৰুৱেনো ক'ত পইচা পাব? ঘৰখন চলাওঁতে যায়চোন, পইচা গোটাবলৈ সময় নাই। তাৰ লগতে কথা পাতিম
এতিয়া মই যাওঁ, অলপ শুই লওঁগে, গাটো বহুত বেয়া লাগিছে। হ'ব যাওক। বুঢ়ীও বেমাৰ হ'লেচোন, এতিয়া পইচাখিনি পানীতে যাব আৰু। ইয়াক লৈ দুদিনমান ঘৰতে থাকোগে। বুঢ়ী বেমাৰ ভাল হ'লে আকৌ গুচি আহিম। সেইটোকে কৰা যাওক। ইয়াত থাকিলে মিছাখন পইচাহে ভৰি থাকিব লাগিব। মাক আজিয়ে ফোন কৰি দিম, দুদিনমানৰ কাৰণে আমি তাতে থাকিম বুলি। কি ক'লেনো মা? মোৰ বোলে পেটত কিবা হৈছে, অপাৰেশ্যন কৰিব লাগিব। বহুত পইচা লাগিবচোন। তাকেই, সৰু কেইটামান দিয়ক আৰু। তইনো ক'ৰ পৰা দিবি? মাটি অকণ বেচিব লাগিব। মাটি আকৌ কেলৈ বেচিব লাগে? ৰচোন, কিবা উপায় ওলাব। ময়ো আমাৰ ঘৰত খবৰটো লওঁ, পইচা কেইটামান দিব পাৰে নেকি। নালাগে তহঁতৰ ঘৰত খবৰ ল'বলৈ কাৰণে। জানো দে, পইচা দি পেলাই উকটাবি পিছত। মই কিবা এটা কৰিব লাগিব। তইনো কেলে তাইক এনিটাইম গালি দি থাকো কচোন? তাই কিনো বেয়া কথাটো ক'লে? তাই তোৰ বেমাৰটোৰ কাৰণেহে কৈছে ঘৰত খবৰ ল'ম বুলি। তাইৰ ঘৰ ইমান ধনী নহয় নহয় যে পইচা বিচাৰিলে সাউণ্ড কৰি ওলাই দিব। সৰু বোৱাৰীজনীকো ক'ব লাগিব, তাইৰ ঘৰ ধনী, 2 টকামান দিব পাৰে নেকি। হ'ব দিয়ক মা, আপুনি মোক সেইখিনি যোগ্য নাভাবে। কি যে হ'ব নহয়। মা মা তহঁতে সাজি কাচি ওলালি যে, মোৰ অপাৰেশ্যন কৰিবলৈ যাবি নেকি? মোকচোন এবাৰো নকলি তহঁতে। নহ'লে মই ওলাই আহোঁগে। মা, আমি ঘৰলৈহে যাওঁ। মাৰ বোলে মোক চাবলৈ বৰ মন গৈছে, তাকে এবাৰ ঘৰলৈ গৈ আহোঁ, নহ'লে আকৌ বেয়া পাব নহয়। হয় নেকি বোৱাৰী? নহ'লে কাম এটা কৰিবাচোন, ঘৰলৈ গ'লে মা দেউতাক ক'বাচোন টকা কেইটামান দিব পাৰে নেকি মোৰ অপাৰেশ্যনৰ কাৰণে। পইচাচোন বিচাৰিয়ে পোৱা নাই। ক'তনো আমাৰ ঘৰত টকা আছে? যিকেইটা পায় ঘৰৰ খৰচ আৰু চাকৰবিলাকক দিওঁতে যায়, টকা নাই চাগে। তথাপি তুমি এবাৰ সুধি চাবাচোন, কি জানিবা থাকেই। হ'ব বাৰু। সৰু, তয়ো 2 টকামান দিবি আকৌ। হ'ব দে মা, দিম দে। মই তাইৰ ঘৰৰ পৰা আহিলোগে ফাৰ্ষ্ট। ঠিক আছে, হ'ব দে। যা, ভালে ভালে যাবি। সোনকালে ঘৰলৈ আহিবি। দেখিছই নহয় মোৰ গাটো কিমান বেয়া। হ'ব, ব'লা। মানুহজনী এনেকুৱা অৱস্থা হৈ আছে, ইহঁতৰ আকৌ আলহী খোৱা। সোনকালে এইফালে অপাৰেশ্যন নকৰিলে মানুহজনী মৰিব পাৰোঁ, কিন্তু কাৰোৰেচোন ধান্দা নাই। হেৰি শুনিছেনে? কোৱাচোন। ভাইটিহঁতেও ঘৈণীয়েকৰ ঘৰলৈ গ'ল। মাৰো অপাৰেশ্যনটো সোনকালে কৰিব লাগিব। ভাইটিয়েতো পইচাও দি নগ'ল। কি কৰিম বুলি ভাবিছে পিছে? তাকেইতো। মই কথা এটা ভাবিছোঁ। কি কথা? মানে মই মোৰ ঘৰৰ পৰা অনা মহজনীকে বিক্ৰী কৰি দিওঁ, বহুত টকা পাব। এইকেইটা টকাৰে মাৰ অপাৰেশ্যনটো হৈ যাব। কিন্তু সেইটো তোমাৰ মা আৰু দেউতাই মৰমত দিয়া বস্তু, সেইটো তুমি কেনেকৈ বিক্ৰী কৰিবা? এদিন নহয় এদিনটো বিক্ৰী কৰিব লাগিব নহয়, আৰু বিপদৰ সময়তহে লাগে। আপুনি যাওক, গ্ৰাহক এটা বিচাৰি আহকগৈ, 1.5 লাখ মান পালেকে দি দিব। ঠিক আছে, হ'ব বাৰু। তোমাৰ নিচিনা বোৱাৰী ভাগ্যৰ ফলতহে পাব। মায়েতো এইবোৰ কথা বুজিয়ে নাপায়। চহৰৰ বোৱাৰীজনীতো পলালেই পইচা দিয়াৰ ভয়তে। ইমান দিন হ'ল এতিয়ালৈকে খা খবৰ এটা নাই মাকৰ কি হৈছে। হ'ব দিয়ক, এইবোৰ কথা কৈ লাভ নাই এতিয়া। আমাৰ নিজৰ কৰ্তব্য নিজে কৰিব লাগিব। আপুনি গ্ৰাহক এটা বিচাৰক। হ'ব বাৰু। টংকেশ্বৰ দা, আপোনাক ৰাস্তাত লগ পালোঁ, ভালেই হ'ল। কিয়, কিবা কথা আছিল নেকি? মই এজনী বিক্ৰী কৰিবলগীয়া আছিলোঁ। তহঁতৰ ঘৰত থকা মজনী নেকি? কিয়, কিবা বিপদ হৈছে নেকি? মা বেমাৰ, তাকে বোলে অপাৰেশ্যন কৰিব লাগে। সেইকাৰণে মানুহজনীয়ে ক'লে মহজনীকে বিক্ৰী কৰি দিওঁ। মহজনী মানুহজনীক ঘৰৰ পৰাহে দিছিলে, তাকে তাই বিক্ৰী কৰিম বুলি কৈছে মাক বেমাৰ চাবলৈ কাৰণে। কিমান দিব লাগিব পিছে? মানুহজনীয়ে কৈছে 1.5 লাখ পালেকে দি দিবলৈ। আপুনি এতিয়া কিমান দিয়ে? বেছি কৰি নাথাকোঁ আৰু। তোৰ মায়েৰো যদি অপাৰেশ্যন কৰিব লাগে 1,30,000 দিম দে। হ'বনে? হ'ব দিয়ক টংকেশ্বৰ দা। মহজনী দেখিছে নহয় আপুনি? দেখিছোঁ। সন্ধিয়াকৈ ঘৰলৈ আহিব, মহজনী লৈ যাবহি। হ'ব দে, মই যাম। পইচা কেইটা একে হাতে দি থৈ আহিম। আহিছোঁ দিয়ক। ঠিক আছে, যা। পিছে কথা এটা হ'ল নহয়, সৰু ভাইতো চাকৰি কৰে। সি কি মায়েৰক পইচা নিদিয়ে নেকি? ঘৰত আছেনে নাই? ইমান দিন দেখাই নাই যে মানুহটোক। ক'তনো ঘৰত আছে? সেই তেতিয়াই গ'লচোন ঘৈণীয়েকৰ ঘৰলৈ, এতিয়ালৈকে অহাই নাই। ৰাম, ইমান কষ্ট কৰি পঢ়া শুনাই ডাঙৰ দীঘল কৰিলে, এতিয়াহে নহ'বা এনেকুৱা কৰিব লাগেনে? কয় নহয় বোলে, যাক নিন্দা কৰে সিহে চায়। তাকেই। হ'ব দিয়ক, আহিছোঁ মই। ডাঙৰ ধন, বোলো ঘৰত আছনে? কোননো? ভিতৰলৈ সোমাই আহ। তইহে কিবা কথাৰ কাৰণে আহিলি? এই ডাঙৰ ধনক লগ কৰিবলৈ আহিছিলোঁ। কিবা কথা আছে নেকি তাৰ লগত? ৰাতিপুৱা সি গৈছিলে মোৰ ওচৰলৈ। মহজনী বোলে হেনো বিক্ৰী কৰে, তাকে বন্দবস্ত কৰিলে। 1,30,000 দিছোঁ। তোৰ বোলে কিবা বেমাৰ হৈ আছে, তাকে বোলে বোৱাৰীজনী বিক্ৰী কৰিবলৈ দিছে। কি? বোৱাৰীজনী মোৰ কাৰণে মহটো বিক্ৰী কৰিবলৈ দিছে? তইচোন তাইক বেয়াই পাওঁ। গাঁৱৰ পৰা বিয়া পতাৰ কাৰণে চহৰৰ পৰা এজনী আনি দিছিলি নহয়, এতিয়া ক'তা? তোৰ বেমাৰ খবৰ পাই বোলে পলালি। সেই গাঁৱৰজনীহে এতিয়া কষ্ট কৰি মৰিছে। ইমান মৰমৰ মহজনী এতিয়া তোৰ কাৰণে বেচিবলৈ লাগিছে। দাদা, আপুনি আহিলে? এখেত মানে ঘৰত নাই। মহজনী আপুনি লৈ যাওক, পইচাটো মোৰ হাতত দি গ'লেই হ'ব। ঠিক আছে, নহ'লে ভালকৈ হিচাপ কৰি চাবি। হ'ব দিয়ক। এইকেইটা পইচা 1,30,000 আছে। দিয়ক। মই মহজনী লৈ যাওঁ। ঠিক আছে, লৈ যাওক। বোৱাৰী,
তই মোৰ কাৰণে মহজনী বিক্ৰী কৰিলি। মই তোক ইমান বেয়াকৈ ক'লোঁ, কিন্তু তই সেইবোৰ কথা মনত নলৈ মোৰ জীৱন বচাবলৈ চালি। আৰু যিজনীক মই নিজে চাই আনিছিলোঁ, সেইজনী আজি মোক এৰি থৈ গ'ল এই বেমাৰী দেহাত। তই ঠিকেই কৈছিলিও, তই এদিন চাব লাগিব বুলি। কথাষাৰ সঁচা হ'ল। হ'ব দিয়ক মা, এইবোৰ আপুনি চিন্তা কৰি থাকিব নালাগে। এতিয়া আপোনাক হস্পিটেল লৈ যাব লাগিব। অপাৰেশ্যনটো সোনকালে কৰিব লাগিব, তেতিয়াহে আপুনি সুস্থ হ'ব। হেল্ল' ভাইটি, তই কি ঘৰলৈ নাহ নেকি? মাৰ অপাৰেশ্যন হৈ গ'ল, আকৌ সোনকালে। কি মাৰ অপাৰেশ্যন হ'ল নেকি? ক'ত পালি টকা? বৌৰ মজনীকে বিক্ৰী কৰি দিলোঁ। হয় নেকি? ভালে কৰিলি দে, আমি যাম বুলি ভাবিহে আছিলোঁ। কাইলৈ যাম দে নহ'লে। অঁ ঠিক আছে, হ'ব দে। কি হ'ল, ঘৰৰ পৰা ফোন কৰিছিলে নেকি? টকা বিচাৰিয়ে ফোন কৰিছে চাগে নিশ্চয়। টকা বিচাৰি নহয়, মাৰ অপাৰেশ্যন হৈ গ'ল। কি ইমানবোৰ টকা ক'ত পালে আকৌ? বৌয়ে বোলে মহজনী বিক্ৰী কৰি দিলে, সেইকেইটা পইচাৰে অপাৰেশ্যন কৰিলে। ভাল হ'ল তেনেহ'লে। এতিয়া ঘৰলৈ কেতিয়াকৈ যাম বুলি ভাবিছা? কাইলৈ যাম বুলি কৈছোঁ আকৌ। ঠিক আছে তেন্তে, কাইলৈ যোৱা যাম। আপুনি এতিয়া ভাল হৈছে নহয় মা? সম্পূৰ্ণ সুস্থ হৈ গ'লো মই। এতিয়া আকৌ এটা কাম কৰিব লাগিব, মাটিখিনি বিক্ৰী কৰিব লাগিব। আপোনাৰ ওচৰত বেমাৰ ভালেই হ'লে আকৌ মাটিখিনি কেলৈ বিক্ৰী কৰিব লাগে? তোৰ কাৰণে মহজনী কিনিব লাগিব। কেলেনো নালাগে। নহ'ব নহয়, তই ইমান মৰমত ৰাখিছিলি মহজনী, এতিয়া বিপদটো গ'ল নহয়। মই এতিয়া মোৰ কৰ্তব্য পালন কৰিব লাগিব। তোক মহজনী মই কিনি দিম, তই দুখ নকৰিবি। ইমান দিনে পোহপাল দি ডাঙৰ দীঘল কৰিলি, তোৰ মনটো কেনেকুৱা লাগে মই জানো। মা, তই ভাল পাইছনে? তহঁতৰ এতিয়াহে খবৰ ল'বলৈ পালি মানে? অতদিনেই ফোন এটা নকৰিলি নহয়। কামত বিজি আছিলোঁ, সেইকাৰণে ফোন কৰিব নোৱাৰিলোঁ। মা, কিমান যে কাম নহয়। মই এইখিতে কৈ আছিলোঁ ঘৰলৈ যাবলৈ, এইখিতেহে নাহো কথা। ভালে কৰিলি দে আহিলি। মায়েৰৰ জীয়াৰ মুখখন দেখিলি নহয়। কিয়নো তেনেকৈ কৈছ মা? তেনেকৈ নকৈ আৰু কেনেকৈ ক'ম? মোৰ জীৱন বচালে তোৰ বৌৰে, যাক মই অতদিনে বেয়া বুলি কৈ আছিলোঁ। আৰু যিজনীক ভাল বুলি কৈছিলোঁ, সেইজনীয়ে পলালে মোৰ বিপদৰ সময়ত। এতিয়া গম পাইছে নহয় কোন ভাল কোন বেয়া। মা, আমাক ক্ষমা কৰি দিব। সঁচাকৈ আমাৰ ভুল হৈ গ'ল। তোমাৰ ভুল হোৱাটো স্বাভাৱিক, কিন্তু মোৰ নিজৰ ল'ৰাটোৱে ভুল কৰিছে। মই তাইৰ কথাত আহিহে এইটো সিদ্ধান্ত ল'লোঁ। তোৰ কি নিজস্ব বুলি ক'বলৈ একো নাই? হ'ব দে, তহঁতে ঘৰ বনাই আছা নহয়, সেইটো তহঁতেই থাকিবি। মই ইহঁতৰ লগত পজা ঘৰটোতে থাকিম। ইয়াতে শান্তি বোৱাৰী, ভিতৰলৈ যাওঁ। ঠিক আছে মা।